৩৫ বছৰ বয়সত মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলোঁ। মোৰ স্বামী সেনাবাহিনীত কাম কৰিছিল আৰু এবছৰ আগতে তেওঁৰ মৃত্যু হৈছিল আৰু আমাৰ কোনো সন্তান নাছিল। গতিকে মই অকলে এখন সৰু চহৰত থাকিছিলোঁ। আগতে ৰাতিপুৱা ল'ৰা-ছোৱালীক পঢ়াবলৈ গৈছিলোঁ যদিও কৰ্মস্থলীৰ পৰা উভতি অহাৰ পিছত সময় অতিবাহিত কৰাটো বৰ কষ্টকৰ হৈ পৰিছিল। মই ভাবিছিলোঁ মোৰ বয়স কিমান, গতিকে জিমত যোগদান কৰিলোঁ। স্কুলৰ পৰা আহি মই প্ৰতিদিনে জিমলৈ গৈ এঘণ্টা ধৰি ব্যায়াম কৰিছিলোঁ, যাৰ ফলত মোৰ কিছু সময় শেষ হৈ যাব। মোৰ জিম কৰাৰ সময়ত এজন মানুহ জিমলৈ আহিছিল আৰু মোৰ ফালে চাই থাকিছিল। মোৰ ভাল লাগিল যে মোক চাই থকা কোনোবা মানুহ আছে, কাৰণ এতিয়া মোক দেখা বা প্ৰশংসা কৰিবলৈ কোনো নাই। মই যেতিয়াই কোনো ব্যায়াম ভুল কৰিছিলোঁ, তেতিয়াই তেওঁ মোৰ ওচৰলৈ আহি শুদ্ধকৈ কেনেকৈ কৰিব লাগে শিকাইছিল আৰু কেতিয়াবা সহায়ো কৰিছিল। ভুলতে তেওঁৰ হাতখন স্পৰ্শ কৰিলে এটা অদ্ভুত অনুভৱ হৈছিল আৰু সেই সময়ত মই বুজি পাইছিলোঁ যে চৰকাৰী চাকৰিৰ বাবে মই কিমান অকলশৰীয়া আৰু কিমান বিচ্ছিন্ন হৈ আছোঁ। মোৰ নাম সীমা। ২৮ বছৰ বয়সত চৰকাৰী শিক্ষকৰ চাকৰি পালোঁ। মোৰ সুখৰ কোনো সীমা নাছিল, কাৰণ চৰকাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাটো ইমান সহজ নহয়। ঘৰৰ পৰা আঁতৰত এখন গাঁৱত পোষ্টিং কৰি ক্ৰমান্বয়ে কামৰ প্ৰতি আগ্ৰহী হৈ পৰিলোঁ। আগতে কেৱল ৰাতি মোৰ বৰ অকলশৰীয়া অনুভৱ হৈছিল। বছৰবোৰ পাৰ হৈ গ'ল আৰু মোৰ বিয়াখনক লৈ মা আৰু দেউতাই চিন্তা কৰিবলৈ ধৰিলে। কিন্তু মই বিয়া হ'ব বিচৰা নাছিলোঁ, কাৰণ মই কেতিয়াও এই চাকৰিটো এৰিব নোৱাৰোঁ। তাৰ পিছত সেই গাঁৱৰ এটা ঘৰৰ লগত সংযোগ পালোঁ। ল'ৰাটোৱে সেনাবাহিনীত কাম কৰি বছৰৰ ৩ মাহ নিজৰ ঘৰতে থাকি বাকী সময় কৰ্তব্যত থাকে। সম্পৰ্কটো মোৰ ভাল লাগিল, গতিকে সেই ল'ৰাটোক বিয়া কৰাবলৈ হয় বুলি ক'লোঁ। সেই সময়ত মোৰ বয়স আছিল ২৬ বছৰ। মোৰ স্বামীৰ বাহিৰেও মোৰ শাহু, শহুৰ আৰু মোৰ অবিবাহিত ভায়েকৰ ঘৰত থাকিছিল। ভায়েকে দেউতাকৰ লগত খেতি চম্ভালিছিল। মোৰ স্বামীয়ে কামৰ পৰা আমালৈ পইচা পঠাইছিল আৰু বছৰৰ ৩ মাহ ঘৰতে কটায়। বিয়াৰ পিছত ১৫ দিন মোৰ লগত থাকিল, কিন্তু তাৰ পিছত কৰ্তব্যত যোগদান কৰিবলগীয়া হ'ল, গতিকে গুচি গ'ল। মই তেওঁক মিছ কৰিবলৈ ধৰিলোঁ আৰু ৰাতি স্বামীৰ বাবে হাহাকাৰ কৰি আছিলোঁ। মই তেওঁৰ লগত কেৱল ফোনত কথা পাতিছিলোঁ। মোৰ দেউৰ কেতিয়াবা মোৰ ৰুমলৈ আহি মোৰ লগত কথা পাতিছিল। মোৰ বয়সৰ সমানেই আছিল। লাহে লাহে মোৰ দেউক ভাল পাবলৈ ধৰিলে, কাৰণ তেওঁ মোক স্বামীতকৈ বেছি মৰম দিছিল। সি মোক সদায় হাঁহিবলৈ বাধ্য কৰাইছিল। মোৰ দেউৰে মোৰ কোঠাত সময় কটাব পৰাটো মোৰ শাহুৱে একেবাৰে ভাল নাপালে। ইয়াৰ বাবে তাই মোক ঠাট্টা কৰিছিল যদিও মই তাইৰ কথা চিন্তা কৰা নাছিলোঁ, কাৰণ আটাইবোৰৰ পিছতো মইও এগৰাকী নাৰী কিমান দিন এনেকৈ জীয়াই থাকিব পাৰিম আৰু মোৰ দেউৰ লগত মোৰ কোনো ভুল সম্পৰ্ক নাছিল। মই মাত্ৰ বিবেচনা কৰোঁ তেওঁক এজন বন্ধু।
ছমাহৰ পাছত যেতিয়া মোৰ স্বামী ঘৰলৈ আহিল, তেতিয়া মোৰ শাহুৱে মোৰ স্বামীৰ কাণ ভৰাই দিলে। কি নাজানো আৰু ইমান পোনপটীয়াকৈ ক'লে যে মোৰ স্বামীয়ে মোক মাৰপিট কৰিলে। মই ক'লোঁ, তুমি আঁতৰি যোৱাৰ পিছত যাতে মই জয়ৰ লগত কথা পাতিব পাৰোঁ। কিন্তু আমাৰ মাজত তেনেকুৱা একো নাই। কিন্তু মাকৰ সৈতে মোৰ স্বামীয়ে মোৰ লগ লাগি দেউৰক বিয়া কৰাই দিলে। এতিয়া মোৰ দেউৰ পত্নীৰ লগত সময় কটাবলৈ আৰম্ভ কৰিলে। গতিকে মই আকৌ অকলশৰীয়া হৈ পৰিলোঁ। তাৰ পিছত ল'ৰা-ছোৱালী কেইটাক টিউচন দিবলৈ আৰম্ভ কৰিলোঁ। যিটোৱে মোৰ সময় পাৰ কৰি দিছিল আৰু সময় পালে স্বামীৰ লগত ফোনত কথা পাতিছিলোঁ। বিয়াৰ ৮ বছৰ হ'ল যদিও গৰ্ভৱতী হ'ব পৰা নাছিলোঁ আৰু সেই ৮ বছৰৰ ভিতৰত ইমানবোৰ ঠাট্টা-নমস্কাৰ শুনিছিলোঁ যে মোৰ চকুত চকুলো ওলাই আহিব। মোৰ ভনীয়ে ২টা সন্তান জন্ম দিছিল আৰু মই তেতিয়াও মোৰ কোলাত আছিলোঁ। মোৰ শাহুৱেকে কথাবোৰ ক'বলৈ এটাও সুযোগ এৰি দিয়া নাছিল। কৈছিল যে তাই এগৰাকী শিক্ষিত বোৱাৰী, ইমান পলমকৈ বিয়া পাতিছে আৰু সন্তান জন্ম দিয়াটো প্ৰয়োজনীয় বুলি নাভাবে, যাতে তাই নাই কাম এৰি ঘৰত বহিবলৈ। মোৰ ভনীয়েও মোক বৰ ঈৰ্ষা কৰিছিল আৰু এদিন সেনাবাহিনীৰ লোকে মোৰ ঘৰলৈ আহি মোৰ স্বামীৰ মৃতদেহটো লগত লৈ আহিছিল। স্বামীৰ মৃত্যুদোষৰ পৰা ওলাই অহাৰ আগতেই শাহুৱে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। মোৰ ভনীয়ে মোক লৈ ইতিমধ্যে ঈৰ্ষা কৰিছিল, কাৰণ মই বিয়াৰ আগতেই দেউৰৰ লগত বহুত ঘনিষ্ঠ হৈ পৰিছিলোঁ। মোৰ ভনীয়ে স্পষ্টকৈ কৈছিল যে এই বিধৱা মহিলা যদি ঘৰতে থাকে তেন্তে মই ঘৰৰ পৰা ওলাই যাম। বাকী কামবোৰ মোৰ শাহুৱে সম্পূৰ্ণ কৰিলে। যদিও শহুৰ আৰু দেউৰে মোক সমৰ্থন কৰিছিল, তথাপিও মই তেওঁলোকৰ সন্মুখত একো ক'ব পৰা নাছিলোঁ। ইয়াৰ পিছত সেই গাঁৱৰ পৰা ট্ৰেন্সফাৰ লৈ সৰু চহৰ এখনলৈ আহি এবছৰ ধৰি অকলে বসবাস কৰি আছোঁ। এই কাৰণে মই জিমত যোগদান কৰিলোঁ, যাতে মই অধিক মানুহক চিনি পাব পাৰোঁ। ইফালে মোৰ স্কুলৰ ছুটী আহিছিল। সেয়েহে ভাইটি আৰু ভনীয়েকৰ ওচৰলৈ যোৱাৰ কথা ভাবিলোঁ। ইয়াৰ মাজতে মোৰ মা-দেউতাৰ মৃত্যু হৈছিল। গতিকে এতিয়া কেৱল ভাইটিহে বাকী আছে। মোতকৈ ৪ বছৰ ডাঙৰ। যেতিয়া মই 10ত উঠিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া বহুত দীঘলীয়া যাত্ৰা আছিল আৰু মই নাজানো কিয় অকলশৰীয়া নাৰ্ভাছ অনুভৱ কৰিছিলোঁ। ৪০ বছৰীয়া এজন ব্যক্তি আহি মোৰ কাষৰ চিটত বহিল। তেওঁ বাৰে বাৰে মোৰ ফালে চাই আছিল। মই পানী খাই শেষ কৰিছিলোঁ। গতিকে পিছৰ ষ্টেচনত নামি ভৰাই দিম বুলি ভাবিলোঁ। কিন্তু পিছৰ ষ্টেচন পোৱাৰ লগে লগে মানুহজনে মোৰ পৰা মোৰ বটলটো কাঢ়ি লৈ ক'লে, মই ভৰাই দিম আৰু খৰধৰকৈ যাওঁ। তেওঁৰ এই কাৰ্য্যত মই বৰ ভয় খাইছিলোঁ। ভাবিছিলোঁ এই মানুহজন হয়তো চোৰ। কিন্তু ট্ৰেইনখন যোৱাৰ আগতেই মোৰ ওচৰলৈ আহি পানীৰ বটল এটা আগবঢ়াই দিলে আৰু
লগতে খাবলৈ কিবা এটাও আনিলে। অচিনাকি মানুহৰ হাতৰ খাদ্য খাবলৈ মন নগ'ল যদিও তেওঁ খাবলৈ আৰম্ভ কৰিলে। মই সাহস গোটাই খাবলৈ ধৰিলোঁ। মোৰ বৰ ভোক লাগিছিল। ঘৰৰ পৰা অনা খাদ্যবোৰ বহু আগতেই শেষ হৈছিল। ৰাতি শুবলৈ সময় হ'লে ওচৰৰ চিটত শুব লগা হ'ল। মানুহজনে ক'লে, "মেডাম, মোৰ চিটটোৰ তলত, গতিকে তুমি এইটোত শুৱা। মই ওপৰত শুম।" অচিনাকি মানুহে মোক কিয় ইমান সহায় কৰিছে নাজানো। কিন্তু তেওঁৰ ফালে চাই মই অনুভৱ কৰি আছিলোঁ যে যদি মোৰ জীয়াই থাকিবলৈ কিছু সহায় থাকিলেহেঁতেন, তেন্তে ইমান নাৰ্ভাছ হৈ অকলে যাত্ৰা কৰাৰ পৰিৱৰ্তে মই ৰে'লখন উপভোগ কৰিলোঁহেঁতেন। পিছদিনা ঘৰ পাওঁতেই মোৰ প্ৰতি তেওঁলোকৰ আচৰণ ঠিক নাছিল। ভনীয়ে কোৱা কথাখিনিৰ পৰা মই অনুভৱ কৰিলোঁ যে মোৰ আগমনত তাই সুখী নহয়। কাৰণ মই এগৰাকী বিধৱা আৰু লগতে এগৰাকী বৰ্ণাঢ্যৰ মহিলা। তাই নিজৰ সন্তানক মোৰ লগত খেলিবলৈ নিদিয়ে। এদিন ভনীয়ে ক'লে যে তোমাৰ অহাৰ বাবে ল'ৰা-ছোৱালীবোৰে পঢ়িব পৰা নাই আৰু গোটেই দিনটো তোমাৰ লগত কথা পাতি থাকে আৰু দুষ্টামি কৰি থাকে। এদিন ভাইটি আৰু ভনীয়ে পোনপটীয়াকৈ ক'লে নিজকে চাবলৈ, "মা আৰু দেউতা আৰু নাই। মই তেওঁলোকৰ লগত থাকিবলৈ আহিছিলোঁ মাত্ৰ কেইদিনমানৰ বাবে, চিৰদিনৰ বাবে নহয় আৰু মই মোৰ কাম নিজেই কৰোঁ আৰু তেওঁলোকৰ টকাৰে নাখাওঁ।" তেতিয়া মই নাজানো কিয় এই সকলোবোৰ কথা মোক কৈ আছিল। গোটেই ছুটীটো কটাবলৈ আহিছিলোঁ যদিও অতি সোনকালেই বস্তুবোৰ সামৰি তাৰ পৰা ওলাই আহিলোঁ। কাৰণ তেওঁৰ ঠাট্টা-নমস্কাৰবোৰত মই বিচলিত হৈছিলোঁ। ঘৰলৈ অহাৰ পিছত এদিন ৰাতি শুই থাকোঁতে ঘৰৰ ভিতৰৰ পৰা কিছু শব্দ আহিবলৈ ধৰিলে, যাৰ বাবে মই সাৰ পালোঁ। শব্দটো ক'ৰ পৰা আহিছে তাক লৈ বৰ চিন্তিত হৈ পৰিলোঁ। উঠি ড্ৰয়িং ৰুমৰ লাইটটো জ্বলাই দিওঁতে চকুলোৰে চকু দুটা ডাঙৰ হৈ গ'ল। মোৰ ঘৰৰ ভিতৰত মাস্ক পিন্ধা দুজন মানুহ আছিল। তেওঁলোক নিশ্চয় চোৰ, সেইবাবে মুখ ঢাকি থৈছে। কি কৰিম বুজি পোৱা নাছিলোঁ। সেইবাবে চিঞৰ-বাখৰ কৰাৰ কথা ভাবিছিলোঁ কিন্তু মোৰ মুখৰ পৰা কোনো মাত ওলোৱাৰ আগতেই দুজন মানুহ মোৰ ওচৰলৈ আহি মোক ধৰি ধৰি মোৰ মুখত হাত থৈ দিলে। মোৰ হৃদয়খন খুব বেগেৰে ধপধপাবলৈ ধৰিলে। মই এগৰাকী অকলশৰীয়া বিধৱা। দুজন মানুহে ঘেৰি ধৰিলে। মই কি কৰিলোঁহেঁতেন? দুয়োজনে মাস্ক খুলি যেন মোৰ মূৰৰ ওপৰেৰে আকাশখন ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল। এজন জিমৰ ল'ৰা আৰু আনজন ট্ৰেইনৰ। দুয়োজনে নিশ্চয় ইতিমধ্যে কিবা এটা পৰিকল্পনা কৰিছিল। কাৰণ এই মানুহবোৰে মোৰ পৰা এগৰাকী অবিবাহিত মহিলাৰ পৰা কি বিচাৰে? মই তেওঁক কিবা সুধিব পৰাৰ আগতেই তেওঁ ক'লে, "আমি তোমাৰ স্বামী দীপৰ বন্ধু। আগতে আমি সকলোৱে মিলি সেনাবাহিনীত কাম কৰিছিলোঁ। আমি ইয়ালৈ কিবা উদ্দেশ্যত আহিছোঁ।
কিন্তু চিন্তা নকৰিব, আমি আপোনাৰ কোনো ক্ষতি হ'বলৈ নিদিওঁ। চাহ বনাবলৈ ক'লে। স্বামীৰ নাম শুনি মই শান্ত হৈ পাকঘৰলৈ গৈ চাহ বনালোঁ। ৰাতি 2 বাজিছিল। কাৰণ এই মানুহবোৰে সঁচা কথা কৈছে নে মিছা কথা কৈছে বুলি ভাবি মই কঁপিছিলোঁ। ৰাতি 2 বজাত এই মানুহবোৰ কিয় চোৰৰ দৰে মোৰ কোঠালৈ আহিছে? যদিও তেওঁ জানে যে মই বিধৱা, ভয়ত মই কঁপি আছিলোঁ। তাৰ পিছত টেপটো খুলি পানী ঢালিবলৈ ধৰিলোঁ। চাহ তৈয়াৰ হ'লেই চাহ লৈ কোঠাটো পালোগৈ। মোৰ শাৰীখন পানীৰে তিতি গৈছিল। দুয়োকে চাহ দিওঁতে সিহঁতে মোৰ ফালে চাই আছিল আৰু মোৰ তিতা শৰীৰটোৰ পৰীক্ষা কৰি আছিল। অস্থিৰতাৰ বাবে মই কাপোৰ-কানিও সলনি কৰা নাছিলোঁ আৰু মই সলনি কৰি থাকোঁতেই মোৰ শোৱা কোঠাত বহি আছিল। দুয়োজনে চাহ খাই ক'লে যে মৃত্যুৰ আগতেই তোমাৰ স্বামীয়ে আমাক তোমাৰ যত্ন লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ তোমাক বহুত ভাল পাইছিল আৰু তোমাৰ কথা আমাক কৈয়ে আছিল। তোমাৰ স্বামীৰ শেষ ইচ্ছা হ'ল আমি দুয়ো তোমাক বিয়া কৰাই লোৱা। এই কথা শুনি মোৰ মূৰটো বিভ্ৰান্ত হৈ পৰিল। কি কৈছে? মই দুয়োজন মানুহক বিয়া কৰাব লাগে? এয়া মোৰ স্বামীৰ শেষ ইচ্ছা। এনে ইচ্ছা কেনেকৈ পূৰণ কৰিলে? এই মানুহবোৰ মোৰ স্বামীৰ বন্ধু নে নহয় তাকো নাজানো। কাৰণ তেওঁ এই দুজনৰ কথা কেতিয়াও উল্লেখ কৰা নাছিল। মই বহি তেওঁক সুধিলোঁ যে মই কেনেকৈ দুজন মানুহক বিয়া কৰাব পাৰিম। তেওঁ ক'লে, আমি এইটোৱে ভাবি আছিলোঁ। সেইবাবে আমি এবছৰ তোমাৰ ওচৰলৈ অহা নাছিলোঁ। কিন্তু তোমাৰ স্বামীৰ শেষ ইচ্ছা আছিল। এই কাৰণে আমি দুয়ো সিদ্ধান্ত লৈছোঁ যে আমি তোমাক বিয়া কৰাম, যাতে তেওঁৰ আত্মাই শান্তি পায়। কি কৰিম বুজিব পৰা নাছিলোঁ। কিন্তু মোৰ স্বামী মৰাৰ লগে লগে শাহুৱে মোক বাহিৰলৈ উলিয়াই দিলে। আনকি ভাই-ভনীয়েও মোৰ ওচৰলৈ যোৱাটো নিবিচাৰিলে। মই অকলশৰীয়া হৈ পৰিলোঁ। নাজানো কিয় দুয়োকে বিশ্বাস কৰি হ'ব বুলি ক'লোঁ। তাৰ পিছত সি যি কৰিলে তাৰ পিছত মই সম্পূৰ্ণ আতংকিত হৈ গোটেই ৰাতিটো চিঞৰি থাকিলোঁ। মই গম পোৱা নাছিলোঁ যে সেই মানুহবোৰ মোৰ লগত আছে। ৰাতিপুৱা সাৰ পাই দুয়োজনে নাই আৰু তাৰ পিছত মই নিজকে গালি পাৰিবলৈ ধৰিলোঁ। মই নিশ্চিত হৈছিলোঁ যে এই মানুহবোৰ ভুৱা আৰু মাত্ৰ সুযোগৰ সুবিধা ল'বলৈ আহিছিল। তেনেতে মোৰ চকুৰ খোলা ঘৰৰ আলমাৰীটোৰ ওপৰত পৰিল। দেখাৰ লগে লগে মই বৰ নাৰ্ভাছ হৈ পৰিলোঁ আৰু আলমাৰীৰ ওচৰলৈ যোৱাৰ লগে লগে ইয়াৰ লকাৰটো খোলা আছিল আৰু ভিতৰত পৰি থকা মোৰ সকলো সোণৰ গহনা নোহোৱা হৈ গৈছিল, যিটো মোৰ স্বামীয়ে এই 8 বছৰত মোক বনাই দিছিল। শাহুৱে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাই গহনাবোৰ ঘূৰাই দিবলৈ দাবী কৰিছিল যদিও মই তাইক দিবলৈ অস্বীকাৰ কৰিলোঁ। কাৰণ মোৰ স্বামীয়ে মোক সেই গহনাটো দিছিল। মোৰ চকুত চকুলো ওলাই আহিছিল। এতিয়া মই পুলিচৰ ওচৰলৈও যাব নোৱাৰোঁ। ৰিপৰ্ট দাখিল কৰাটো দূৰৰ কথা, ই মোৰ ওপৰত লাজ কঢ়িয়াই আনিব।
দুয়োজনে মোক লুটি লৈ গুচি গ'ল। তাৰ পিছত ফোন এটা আহিল। কলাৰ আইডিত তেওঁৰ নাম দেখাৰ পিছত ভয় খালোঁ। কঁপি কঁপি থকা হাত দুখনেৰে ফোনটো তুলি লওঁতেই হাঁহি হাঁহি ক'লে যে, শীতলতাই তোমাৰ আৰু মোৰ হৃদয়তো সোমাই গ'ল। মই বুজি পাইছিলোঁ যে তেওঁ সেই মানুহ দুজনক মোৰ ওচৰলৈ পঠাইছিল যাতে তেওঁ মণিটো চুৰ কৰিব পাৰে। মোৰ লগত যে এটা লেতেৰা কৌতুক হৈছে, কিন্তু প্ৰায় 6 মাহৰ পিছত কোনোবাই মোৰ দুৱাৰৰ ঘণ্টাটো বজাই দিলে। দুৱাৰখন খুলি দিওঁতে দেউৰ আগত থিয় হৈ আছিল। মই ক'লো, এতিয়া মোৰ পৰা কি ল'বলৈ আহিছা? তাৰ পিছত মোৰ সকলো গহনা মোক ঘূৰাই দিলে। তেওঁ সোমাই আহি ক'লে, ভাবি, মোৰ মা আৰু মোৰ পত্নীয়ে তোমাৰ গহনাবোৰ নিবলৈ এই গোটেই লেতেৰা খেলখনৰ পৰিকল্পনা কৰিছিল। কিন্তু পুৰণি কৰ্মৰ ফল সদায় বেয়া। মণি চুৰৰ পিছতহে মাৰ অসুস্থ হৈ মৃত্যু হয়। মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰিলোঁ। মোৰ মাত্ৰ বিবাহ বিচ্ছেদ হৈছে আৰু মই বিচাৰোঁ তুমি মোক বিয়া কৰাবা। তোমাক মোৰ বৰ ভাল লাগিছিল যদিও তুমি মোৰ দাদাৰ ঘৈণী আছিলা। সেয়েহে মই তোমাক কেতিয়াও একো কোৱা নাছিলোঁ আৰু কেতিয়াও ঘৰৰ সীমা অতিক্ৰম কৰা নাছিলোঁ। কিন্তু এতিয়া যেতিয়া তুমিও অকলশৰীয়া আৰু মইও অকলশৰীয়া, আমি বিয়া হৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰোঁ। দেউৰৰ কথাত মান্তি হৈ বিয়া হ'লোঁ। কাৰণ এজনেহে আছে যিয়ে মোক প্ৰতাৰণা কৰা নাছিল আৰু মই গোটেই জীৱন তেওঁৰ লগত প্ৰেমত কটালোঁ।